নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো ভাইটি ভণ্টিসকল তোমালোকৰ লগত এই ভিডিঅ' মডিউলটোত আমি আলোচনা কৰিম তোমালোকৰ দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ মেডাম ৰাইড দ্য বাছ তোমালোকৰ এই যেটো পাঠ আছে পাঠটোৰ তোমালোকৰ যিখিনি এমসিকিউ লগতে পাঠটোৰ তোমালোকৰ যিখিনি ভিএছএ টাইপ প্ৰশ্ন গোটেইখিনি আনসাৰ তোমালোকে আজিৰ এইটো ক্লাছত পাবা সো এটো কাৰণে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা আৰু আজিৰ এইটো ক্লাছত তোমালোকক যিমান কেইটা এমসিকিউ নতুবা ভিএছএ দেখুৱা হ'ব গোটেই কেইটা প্ৰশ্নৰ কিছু প্ৰশ্ন কিন্তু অলৰেডি অসমৰ প্ৰায়বিলাক জিলাৰ স্কুলৰ ইউনিট টেষ্টৰ লগতে যিবিলাক হাফ ইয়াৰলি এক্সাম বিলাকতো আহি গৈছে গতিকে তোমালোকে আজিৰ এইটো ক্লাছ সম্পূৰ্ণ শেষলৈকে চাবা আৰু তোমালোকক আমি এক্সপ্ৰেছনছ বিলাক বুজাবৰ কাৰণে এনেকুৱা ধৰণৰ গ্ৰাফিক্স ইউজ কৰিছো আৰু তোমালোকৰ তেতিয়া কথাবিলাক বেছি ভাল ধৰণে মনত থাকিব ঠিক আছে এক নম্বৰ কোৱেশ্চনটো হৈছে যে কি হু ইজ দ্য মেইন ক্যাৰেক্টাৰ ইন দ্য ষ্টৰী তাৰ মানে মেডাম ৰাইড দ্য বাছ নামৰ যিটো কাহিনীটোৰ যিটো মেইন ক্যাৰেক্টাৰ তাৰ মানে মুখ্য যিটো চৰিত্ৰ মেইন ক্যাৰেক্টাৰ মানে কি মুখ্য চৰিত্ৰটোৰ নাম কি বাৰু মেডাম ৰাইড দ্য বাছৰ ষ্টৰীটোৰ উত্তৰত আমি লিখিম ভেলি মানে মেডাম ৰাইড দ্য বাছ নামৰ যিটো কাহিনীটোৰ মুখ্য চৰিত্ৰটোৰ নাম হৈছে ভেলি এই ভেলি নামৰ এজনী ছোৱালীক লৈয়ে মেডাম ৰাইড দ্য বাছ নামৰ পাঠটো লিখা গৈছে বুজি পালা চাগে ওকে দুই নম্বৰ কোৱেশ্চনটো মন কৰা হোৱাট ৱাজ ভেলিজ গ্ৰেটেষ্ট ডিজায়াৰ তাৰ মানে ভেলি নামৰ যিজনী ছোৱালীজনীৰ যি ডিজায়াৰ যিটো তাই ইচ্ছা কি আছিলে বাৰু তাই প্ৰবল ইচ্ছা কি আছিলে তাই গ্ৰেটেষ্ট ডিজায়াৰটো কি আছিলে উত্তৰত কি লিখিম আমি টু ৰাইড এ বাছ বেলিয়ে কি বুলি আশা কৰিছিলে বাৰু বেলিৰ কি ইচ্ছা আছিলে আমি পাঠত কি পাইছো বেলিৰ ইচ্ছা আছিলে যে কি তাই এনেকুৱা ধৰণৰ এখন বাছত উঠা তাই প্ৰবল ইচ্ছা আছিলে হয় নে নহয় গতিকে পৰীক্ষাত এই প্ৰশ্নটো আহিব পাৰে যে হোৱাট ৱাজ ভেলিজ গ্ৰেটেষ্ট ডিজায়াৰ তেতিয়া আমি কি লিখিম তেতিয়া আমি লিখিম টু ৰাইড এ বাছ ওকে নেক্সট কুৱেশ্যন হাউ ওল্ড ৱাজ ভেলি এই প্ৰশ্নটো তোমালোকৰ স্কুলৰ ইউনিট টেষ্টতো আহিব পাৰে যে ভেলিৰ বয়স কিমান আছিলে ইয়াত ৱাজ বুলি কোৱাৰ লগে লগে এইটো পাষ্ট টেন্সত আমাক সুধিছে দেই এইটো কথা সদায় মনত ৰাখিবা উত্তৰত কি লিখিম ভেলিৰ বয়স কিমান আছিলে বাৰু ভেলিৰ বয়স আছিলে 8 বছৰ ভেলি ৱাজ 8 years old মানে ভেলিৰ বয়স আছিলে 8 বছৰ এই প্ৰশ্নটো প্ৰায় পৰীক্ষা বিলাকত আহি থকা কিন্তু আমি দেখিবলৈ পাইছো গতিকে এই প্ৰশ্নটোৰ উত্তৰ মনত ৰখাবা লগতে তাই বয়সটো মনত ৰখাবা মেইনলি তেতিয়া তোমালোকৰ পৰীক্ষাত আনসাৰ কৰাত সহজ হ'ব তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনেহলে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহলে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9 ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম নেক্সট কুৱেশ্যন where did Veli want to go by bus ভেলিয়ে বাছৰ জৰিয়তে তাই কলৈ যাবলৈ বিচাৰিছিলে বাৰু উত্তৰত আমি লিখিম to the next town তাইৰ ঘৰৰ সন্মুখেৰে এখন বাছ এনেকুৱা ধৰণৰ এখন বাছ সদায় অহা যোৱা কৰিছিল আৰু সেই বাছখন দেখি পিনে ভেলিৰ মনতো এটা কিউৰিয়ছিটি জাগি উঠিছিলে ওকে ভেলিৰ মনতো এটা ইচ্ছা জাগিছিলে যে কি ময়ো কেতিয়াবা এনেকুৱা ধৰণে বাছত বেলেগ মানুহে যি ধৰণে তোমাৰ ভ্ৰমণ কৰে বেলেগ মানুহৰ দৰে ময়ো ভ্ৰমণ কৰিম হয় না নহয় এনেকুৱা ধৰণে বেলিৰ মনত এটা কিউৰিয়ছিটি জাগিছিলে পৰীক্ষাত তোমালোকৰ এনেকুৱা ধৰণৰ টাৰ্মছ বিলাকৰ পৰাই প্ৰশ্ন দি থাকে গতিকে যিমান পাৰা সিমান লেসনটো পঢ়িবা লেসনটো যিমানেই ভাল ধৰণে পঢ়িবা সিমানেই তোমালোকৰ এমসিকিউ নতুবা ভিএছএ কৰাত সহজ হ'ব নেক্সট কুৱেশ্যন এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয় এইটো এছএছএলচিৰ বাবেও তোমালোকে চাব পাৰা যে হাউ মাচ ৱাজ দ্য ওৱান ৱে বাছ টিকেট প্ৰাইচ মানে বাছখনত এবাৰ ভ্ৰমণ কৰিবলৈ কিমান টকা লাগিছিল বাৰু উত্তৰত আমি লিখিম 30 পইচা বাছখনৰ যেটো ওৱান ৱে টিকেট প্ৰাইচ মানে তোমালোকে যদি আজি শিৱসাগৰৰ পৰা তোমালোকে যোৰহাট যোৱা তেনেহলে হেতু ওৱান ৱে আকৌ যদি তোমালোকে যোৰহাটৰ পৰা শিৱসাগৰলৈ পুনৰ ঘূৰি আহা তেনেহলে তোমালোকৰ হেতু কিমান হ'লগৈ 2 ৱে হ'লগৈ মানে অহা যোৱা হ'লগৈ এতিয়া এই প্ৰশ্নটো আমাক সুধিছে যে কি ভেলিয়ে যিখন বাছত ভ্ৰমণ কৰিছিলে সেই বাছখনৰ ওৱান ৱে টিকেটৰ প্ৰাইচ কিমান আছিলে এবাৰ ভ্ৰমণ কৰিবলৈ বাছখনত কিমান টকা লাগিছিলে উত্তৰত আমি লিখিম 30 পইচা লাগিছিলে আৰু সেইবাবে ভেলিয়ে অল টোটেল কিমান টকা গোটাইছিলে বাৰু অল টোটেল তাই 60 পইচা গোটাইছিলে হয় না নহয় মানে যাবৰ কাৰণে 30 পইচা আৰু আহিবৰ কাৰণে 30 পইচা সিম্পল আৰু এটা প্ৰশ্ন এই দেখতে তোমালোকৰ ক্লিয়াৰ হৈ গল লিখিছা নাই বাৰু যে ভেলিয়ে অল টোটেল কিমান টকা গোটাইছিলে প্ৰশ্ন পৰীক্ষা যদি আহি কি লিখিবা 60 পইচা যাবৰ কাৰণে 30 পইচা আৰু আহিবৰ কাৰণে 30 পইচা বুজি পাইছা ওকে নেক্সট কুৱেশ্যন how did Veli learn about the bus and
দ্য জাৰ্ণি মানে ভেলিয়ে যিটো বাছ জাৰ্ণি ভেলিয়ে বাছ জাৰ্ণিৰ বিষয়ে তাই ক'ৰ পৰা কেনেকৈ শিকিছিলে বাৰু উত্তৰ লিখিবা লিচেনিং টু আদাৰ্ছ মানে ভেলিৰ ওচৰ পাজৰ মানুহসকলে যি বাছ ৰাইডৰ বিষয়ে পাতি আছিলে সেই বাছ ৰাইডৰ কথা তাই সেনেকে শুনি শুনি শিকিছিলে মানে যে বাছখনত এনেকে ধৰণে ৰাইড কৰিব পাৰিব আই থিংক ভাইটি ভণ্টিসকল তোমালোকৰ এই প্ৰশ্নটো ক্লিয়াৰ হ'ল নেক্সট কুৱেশ্যনটো ফালে মন কৰা হোৱাট ডিড ভেলি ডু উইথ দ্য মানি ভেলিয়ে পইচাৰ সৈতে কি কৰিছিলে এনেকুৱা ধৰণে পৰীক্ষাত প্ৰশ্ন দিব পাৰে আৰু এই প্ৰশ্নটো মেইনলি আমি কনচেপ্টটো ক্লিয়াৰ কৰিবৰ কাৰণে আমি তোমালোকক দেখুৱাইছোঁ ইয়াৰ নেক্সট কুৱেশ্যনবিলাক তোমালোকক দেখাবৰ কাৰণে ভেলিয়ে কি কৰিছিলে বাৰু ভেলিয়ে তাইৰ পইচাবিলাক কি কৰিছিলে চি ছেভ ইট ফৰ দ্য বাছ ৰাইড ভেলিয়ে এটকা দুটকাকৈ তাইক যদি কোনোবাই পইচা দিছিলে সেইবিলাক পইচা এনেকুৱা ধৰণে এটকা দুটকাকৈ গোটাইছিলে কিয় গোটাইছিলে তাই বাছ ৰাইড কৰিব বিচাৰিছিলে মানে তাই বাছত ভ্ৰমণ কৰিব বিচাৰিছিলে চিম্পল হয় নেক্সট কুৱেশ্যন হোৱাই ডিড ভেলি ষ্টেণ্ড অন দ্য ফ্ৰণ্ট ড'ৰ ভেলিয়ে তাই ঘৰৰ যিখন সন্মুখৰ যিখন দৰ মানে হৈছে দৰ্জা অ'কে এই পিকচাৰটো মন কৰা বেছি ভাল ধৰণে বুজি পাবা ভেলিয়ে তাই ঘৰৰ ফ্ৰণ্ট দৰখনত কিয় মানে তাই ঘৰৰ সন্মুখৰ দৰখনত কিয় এনেকুৱা ধৰণে তাই ৰখি আছিলে অ'কে কিয় তাই ৰখি আছিলে বিকজ টু ৱাটছ দ্য ষ্ট্ৰীট কিয়নো তাই ৰাস্তাইদি কোন আহিছে গৈছে কোনখন বাছ আহিছে গৈছে এইবিলাক চাবৰ কাৰণে তাই ঘৰৰ সন্মুখৰ যিখন দৰ্জাখনত সদায় ৰৈ থাকিছিলে অ'কে নেক্সট কুৱেশ্যন হোৱাই ডিড নট ভেলি বাই এ কোল্ড ড্ৰিংক অৰ স্নেক্স বাছ যাত্ৰাৰ সময়ত আমি দেখিছিলোঁ যে কি ভেলি যেতিয়া বাছখন ৰখিলেগৈ টাউনত গৈ পিনে তেতিয়া ভেলিয়ে একো নিকিনিলে তাই একো কিনিবৰ কাৰণে বাছৰ পৰা ইভেন নামিও নগ'ল কিয় তাই নামি নগ'ল বিকজ চি হেড ন' মানি লেফ্ট কিয়নো তাইৰ হাতত টকা বাকী নাছিল তাইৰ হাতত অল টোটেল কিমান টকা আছিল অল টোটেল তাইৰ ওচৰত আছিল 60 পইচা অ'কে অল টোটেল কিমান আছিল 60 পইচা তাৰে তাই যাবৰ কাৰণে 30 পইচা খৰচ কৰিলে আকৌ আহিবৰ কাৰণে তাইক 30 পইচা লাগিব অল টোটেল কিমান আছিলে তাইৰ ওচৰত 60 পইচা গতিকে তাই বাছৰ পৰা নামি নগ'ল বাছৰ পৰা টাউনত যেতিয়া বাছখন ৰখিলেগৈ তাই নামি নগ'ল মানে তাই বাছৰ পৰা নামি নগৈ বাছখনতে আকৌ ঘৰ যাবৰ কাৰণে মানে পুনৰ উভতি যাবৰ কাৰণে ৱেইট কৰি থাকিল অ'কে নেক্সট কুৱেশ্যন হোৱাট ডিড ভেলি চি ডেট মেড হাৰ ছেড ভেলিয়ে এনেকুৱা কি দেখিলে যাৰ বাবে তাই দুখী হৈছিলে ভেলিয়ে কি দেখিছিলে বাৰু এ ডেড কাউ ভেলিয়ে এটা মৰা গৰু দেখিছিলে তাই ৰিটাৰ্ণ জাৰ্ণিত হয় নে তাই যেতিয়া টাউনৰ পৰা ঘৰলৈ উভতি আহি আছিলে বাছত তেতিয়া তাই এনেকুৱা ধৰণে এটা ডেড কাউ দেখিছিলে এটা মৰি থকা গৰু দেখিছিলে আৰু এই বস্তুটো দেখি পিনে ভেলিয়ে খুবেই দুখী অনুভৱ কৰিছিলে আৰু তোমালোকেও যদি কেতিয়াবা বাছত নতুবা অলপ যদি দূৰলৈ ভ্ৰমণ কৰা তেনেহ'লে এনে চাবাচোন ৰাস্তাৰ কাষত ইটো সেইটো কুকুৰ হওক মেকুৰী হওক নতুবা এনেকুৱা ধৰণৰ গৰু হওক আমি এনেকুৱা ধৰণে মৰি থকা দেখিবলৈ পাওঁ আৰু সেইবিলাক দেখিলে জানো আমাৰ ভাল লাগে নালাগে হয়নে নহয় ঠিক এনেকুৱা ধৰণে ভেলিও একেটা ফিলিংছে আহিছিলে ভেলি ছেড হৈ গৈছিলে ভেলি দুখিত হৈ গৈছিলে বুজি পাইছা অ'কে হোৱাট ডিড দ্য কণ্ডাক্টৰ কল ভেলি কণ্ডাক্টৰজনে বাছ কণ্ডাক্টৰজনে ভেলিক কি বুলি মাতিছিলে বাৰু বাছ কণ্ডাক্টৰজনে ভেলিক মেডাম বুলি মাতিছিলে হয়নে নহয় বাৰু আৰু এই প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট হয় তোমালোকৰ স্কুলৰ ইউনিট টেষ্টতো এইটো প্ৰশ্ন দিব পাৰে লগতে HSLCৰ বাবেও তোমালোকে চাব পাৰা কনচেপ্টটো ক্লিয়াৰ কৰিবৰ কাৰণে যে হোৱাট ডিড কণ্ডাক্টৰ কল ভেলি কণ্ডাক্টৰজনে কি বুলি মাতিছিলে উত্তৰত লিখিম মেডাম অ'কে বাইদেউ মানে মেডাম বুলি মাতিছিলে নেক্সট কুৱেশ্যন Did Veli tell her mother about the bus ride? ভেলিয়ে তাইৰ মাকক বাছ যাত্ৰাৰ বিষয়ে জানো কিবা কৈছিলে জানো কোৱা নাছিলে ডাইৰেক্টলি আমি ন লিখিম কিয় কোৱা নাছিলে ভেলিয়ে যদি মাকক ক'লে হয় তাইৰ বাছ ৰাইডৰ বিষয়ে তেতিয়া জানো ভেলিক যাবলৈ দিলে হয় তোমালোকক জানো আজি অকলে অসমৰ শিৱসাগৰ লখিমপুৰ ধেমাজি ডিব্ৰুগড় যোৰহাটৰ পৰা জানো গুৱাহাটী যাবলৈ দিব নিদিয়ে নহয় ঠিক একে ধৰণৰ কথাই হয় মানে অ'কে হাউ লং was the bus journey one way বাছ জাৰ্ণিৰ ওৱান ৱেৰ সময় কিমান আছিলে তাৰ মানে বাছখন তাইৰ ঘৰৰ পৰা টাউন পাবলৈ কিমান সময় লাগিছিলে কিতাপত আমি কিমান পাইছো 45 মিনিটছ অ'কে পৰীক্ষাত এইটো প্ৰশ্ন আহি থাকে কিনাৰতে ষ্টাৰ মাৰ্ক দিবা দেই এইটো প্ৰশ্ন খুব ইম্পৰ্টেণ্ট হয় হাইলাইট কৰি ল'বা এনেকুৱা ধৰণে নেক্সট কুৱেশ্যন মন কৰা হোৱাট ডিড ভেলি চি অন দ্য ৰোড ডেট ছাৰপ্ৰাইজ হাৰ ভেলিয়ে যেতিয়া টাউনলৈ গৈ আছিলে তেতিয়া ৰাস্তাত ভেলিয়ে কি দেখিছিলে বাৰু এ কাউ ৰানিং ইন ফ্ৰণ্ট অফ দ্য বাছ মানে বাছখনৰ সন্মুখেৰে এটা গৰু এনেকুৱা ধৰণে ৰানিং কৰিছিলে দৌৰি আছিলে কিয়নো তোমালোকে এনেই মন কৰিবাচোন গাড়ীত যদি যোৱা তেতিয়া তোমালোকে এনে চাবা যে যদি গাড়ীখনে যদি হৰ্ণ মাৰে গৰুটো নতুবা সেই ছাগলীজনী নতুবা কুকুৰটো আঁতৰিবৰ কাৰণে তেতিয়া সিহঁতি কি কৰে গাড়ীখনৰ আগে দৌৰ মাৰে আৰু এই বস্তুটো দেখি মানে ভেলি খুবেই ছাৰপ্ৰাইজ হৈ গৈছিলে এইটো প্ৰশ্ন পৰীক্ষাত আহিব পাৰে এই পিকচাৰটো চাই লোৱা তেতিয়া তোমালোকে বেছি ভাল ধৰণে বুজিবা ঠিক আছে অ'কে নেক্সট কুৱেশ্যনটো মন কৰা
Who sat next to Valley on the bus? বাছত বেলিৰ ওচৰতে কোন বহি আছিলে বাৰু উত্তৰত লিখিবা an old woman ইয়াত তোমালোকে ভাবিবা যে দাদা ইয়াত দেখোন এ হ'ব লাগিছে এ old woman হ'ব লাগিছিল ইয়াত n কিয় হ'ল এতিয়া a e i o u এইকেইটা কি ভাৱেল ভাৱেলৰ আগত সদায় কি বহে n বহে হয়নে তো an old woman আমি এনেকুৱা ধৰণে লিখিম পিকচাৰটো চাই লওঁ তেতিয়া ভাল ধৰণে বুজি পাবা Why did Valley dislike the old woman? ভেলিৰ কিনাৰত যে এনেকুৱা ধৰণৰ এগৰাকী বৃদ্ধ মহিলা বহি আছিলে এই বৃদ্ধ মহিলাগৰাকীক বেলিয়ে কিয় বেয়া পাইছিলে বাৰু কিয় বেয়া পাইছিলে বিকজ she had betel nut in her mouth কিয়নো এই বৃদ্ধ মহিলাগৰাকীয়ে মুখত তামোল খাই আছিলে পিকচাৰটো মন কৰা তামোল খাই আছিলে আৰু তামোল খোৱা মানুহৰ কাৰণেতো আমিওতো এনেও ভাল বুলি নকওঁৱে হয় নে নহয় বাৰু কিয়নো বৰ অকতা পকতা কিবা গোন্ধ এটা মাৰে হয় নে নহয় তামোল খোৱা মানুহৰ তো সেইটো কাৰণে বেলিয়ে তাইৰ ওচৰত বহি থকা এই যিগৰাকী বৃদ্ধ মহিলাগৰাকীক ভাল পোৱা নাছিলে কিয় ভাল পোৱা নাছিলে কিয়নো she had betel nut in her mouth কিয়নো এই বৃদ্ধ মহিলাগৰাকীৰ মুখত তামোল আছিলে মানে তামোল খাই আছিলে Okay. Next question. What did Valley say when the conductor offered to buy her a drink? যেতিয়া বাছ কণ্ডাক্টৰজনে ভেলিক এনেকুৱা ধৰণে এটা ক'ল্ড ড্ৰিংক কিনি দিম বুলি ক'লে তেতিয়া ভেলিয়ে কি বুলি কৈছিলে বাৰু নো থেংক ইউ এনেকুৱা ধৰণে ভেলিয়ে কৈছিলে পিকচাৰবিলাক চাবা আৰু PDF বিলাক ডাউনলোড কৰি ল'বা আমাৰ এপতো দিয়াই থাকে তেতিয়া তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো বেছি ক্লিয়াৰ হ'ব যিমানে PDFs বিলাক ফ'ল' কৰিবা পিকচাৰবিলাক ফ'ল' কৰিবা তোমালোকৰ কনসেপ্ট বিলাক বেছি ভাল হ'লে ক্লিয়াৰ হ'ব ওকে What did Valley do after returning home যেতিয়া বেলি পুনৰ ঘৰলৈ টাউনৰ পৰা ঘূৰি আহিলে অহাৰ পিছত তাই কি কৰিছিলে বাৰু she act normal তাই খুব একদম নৰ্মেল বিহেভ কৰিছিলে কিয়নো মাকে যদি বাই চান্স গম পায় যে তাই মাকক নোকোৱাকৈ ইমান দূৰলৈ বাছ ৰাইড কৰিলে মানে বাছত গৈছিলে তেতিয়া মাকেতো খং কৰিব তো সেইটো কাৰণে তাই নৰ্মেল এক্ট কৰিছিলে মানে নৰ্মেল এক্টিং কৰিছিলে আৰু মানে নৰ্মেলকে আছিলে ঘৰলৈ গৈ পিনে ওকে পিকচাৰবিলাক চাবা তেতিয়া বেছি ভাল হ'লে বুজি পাবা তো এইকেইটা আছিলে ভাইটি ভণ্টিসকল মোষ্ট ইম্পৰ্টেণ্ট MCQ মাল্টিপল চইচ টাইপছ কুৱেশ্যনছ তোমালোকৰ বাবে আৰু আছে আমি তোমালোকক PDF বিলাকত সেইবিলাক প্ৰভাইড কৰিছোঁ চাবা তোমালোকে তাত এতিয়া আমি চাম কেইটামান তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট VSA টাইপ প্ৰশ্ন যিকেইটা নেকি তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে আৰু একচুৱেলি যিমানে VSA কমপ্লিট কৰিবা যিমানে VSA মানে হৈছে ভেৰি শ্বৰ্ট আনসাৰ যিমানে ভেৰি শ্বৰ্ট আনসাৰ টাইপ কুৱেশ্যনছ বিলাক চাবা সিমানেই তোমালোকৰ MCQ বিলাক কৰাত সহজ হ'ব তোমালোকৰ কথাটো বুজি পাইছা